আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? ডিমৌ সমষ্টিত বৰ্তমান বিধায়কজনে যথেষ্ট কাম কৰিছে। তেওঁৰ কাম কাজক লৈ আমি সন্তুষ্ট আৰু আমাৰ ডিমৌ সমষ্টিত বহুত উন্নয়ন হৈছে। আমাৰ মেডিকেল কলেজ আহিছে, ইয়াত কেঞ্চাৰ হস্পিটেলখন আহিছে। বাকী আপোনাৰ ৰাস্তা ঘাটৰ আপোনাৰ সম্পূৰ্ণ 90% প্ৰায় ৰাস্তা নিৰ্মাণ হৈছে। বাকী আপোনাৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনখনো তেওঁ ভালকৈ বনাইছে। ডিমৌত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিছে। প্ৰত্যেক আপোনাৰ ৱাৰ্ডে ৱাৰ্ডে আপোনাৰ নলা নিৰ্মাণ কৰিছে। পানী যোৱাৰ যিটো ব্যৱস্থা সেইটো ভাল কৰি দিছে। বানপানী প্ৰায় নোহোৱাই হৈছে বৰ্তমান আমাৰ ডিমৌ ডিমৌ টাউনখনত। বিধায়কৰ কাম কাজক লৈ আমি সন্তুষ্ট আৰু ডিমৌখনো যথেষ্ট উন্নয়ন হৈছে বুলি ভাবিছোঁ। 95 নং ডিমৌ বিধানসভা সমষ্টিত আমি যিটো উন্নয়ন দেখিছোঁ, এইটো সময়ত আমাৰ ৰাস্তা পদূলিকে আদি কৰি যিবিলাক উন্নয়ন হৈ আছে, ইতিমধ্যে বহুতো ৰাস্তাৰ যিটো অৱস্থা হৈ আছিলে বাৰিষাৰ দিনত বোকা পানীয়ে ভৰি পৰিছে, পেহাৰ ব্লকে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমাৰ ডিমৌ সমষ্টিত যথেষ্টখিনি উন্নয়ন আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ ইয়াৰ ৰাস্তা পদূলিবিলাক বহুত উন্নতি হৈছে, ধুনীয়া হৈছে আগতকৈ। আৰু কেঞ্চাৰ ইনষ্টিটিউট আৰু মেডিকেল ইনষ্টিটিউট এই দুখনে আমাৰ ডিমৌ সমষ্টিটো আগতকৈ বহুত জাকত জিলিকা কৰি তুলিব বুলি মোৰ বিশ্বাস আছে। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? মূল যুঁজখন বুলি ক'লে আপোনালোকে আমিতো দেখাত যিদৰে বিৰোধী দলসমূহ শক্তিশালী হ'ব লাগিছিল, কিন্তু তেনেধৰণে দেখা নাই। ইয়াতে আমি বিজেপি দলটো অধিক নিৰ্বাচনী লগত লৈ তেওঁলোকৰ দলীয় কাম কাজসমূহ আগবঢ়াই নিয়াহে আমি দেখা পাইছোঁ। এই যুঁজখন হ'ব আমাৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে। আমি বিজেপিকে যোৱাটো আমি ভাবোঁ। যুঁজখনটো কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব, কিন্তু বৰ্তমান মই বিজেপি জিকাটো মই ভাল পাম বুলি ভাবিছোঁ। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? ধুনীয়া কাম কৰি আছে ইয়াত। 10 দিম আৰু 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব? তেওঁৰ যি কাম কাজ আছে দেখি ভালে লাগে। 10 ভিতৰত 10 দিম।